Hello, Naga Business and Solution. আমি কান আজি আহি কিনে আছে ফিচিকু ভিলেজতে এইটো অলপ এমাৰ্জেঞ্চি কেছ হোৱাৰ কাৰণে এতিয়া একদম সস্তা পৰাবে সস্তা গেৰাই দি কিনা না এইটো মাটি 150 by 150 টোটাল স্কোয়াৰ ফিটটো 22,500 স্কোয়াৰ ফিট ওলায় তো 1 বিঘা আধা আছে দেই এইটো ৰড টাচিং বি 150 ইফালে বি 150 ইফালে বি 150 সব এংগল দি 150 আছে আৰু এইটো ফিচিক ভিলেজ লা গেট আছে এইটো মাটি এইটো আছে দেই এইটো খাবতো এৰিয়া আণ্ডাৰতে আহে আৰু এইটো নিউলেণ্ড ডিষ্ট্ৰিক্টতে আহে এইটো কোচাবিল পৰা এতিয়া পঞ্চিবলৈ এৰাউণ্ড নিয়াৰলি চে 5 এইটো কোচাবিল লা 4 লেন আছে না এইটো পৰা এতিয়া পঞ্চিবলৈ 5 কিলোমিটাৰ নিচিনা আছে তো এইটো ৰাস্তা এইটো আছে দেই এইটোতো একদম মজবুত হৈছে বৈ কালি পৰশু ফিউ মান্থছ পিছত এইটো প্লাষ্টাৰ হৈ যাব এইটো সইলিংটো ফিউ মান্থছ আগতে বনাইছে সইলিংটো না তো মাটি মজবুত হৈছে এইটো প্লাষ্টাৰ কৰিবলৈ বাকী হৈ গৈছে তো এইটোতো অলৰেডি চেংচন কৰি কিনে আছে কোনো শুনি আছে এইটো ঠিক পইচাগিলা গেট ওচৰত আছে দেই আৰু এতিয়া পৰা কোনো ৰাইট চাইডে যালে নিউলেণ্ড আৰু চিধা যাই কিনে পোহতো ভিলেজ পুঞ্চি কিনে লেফ্ট চাইড যাইছিলোঁ তো আছাম ৰাস্তা হৈ যায় তো এইটো মাটিটো কি কৰিলে ভাল হ'ব গ'লে এইটো পেট্ৰল পাম্প বনাবলৈ ভাল হ'ব দেই এইটো 150 by 150 ফিট আছে এইটো ৰড টাচিংটো 150 আছে না মাটিটো এইটো আছে ঐ তো আপুনি এতিয়া কমাৰ্চিয়েল কমপ্লেক্স বি বনাবলৈ পাৰিব হোটেল খান বি বনাবলৈ পাৰিব নহ'লে ৰেণ্টেল এপাৰ্টমেণ্টছ খান বনাবলৈ পাৰিব অলপ আগে যাইছিলোঁ তো আধা কিলোমিটাৰ নিচিনা যাইছিলোঁ তো খেকিয়া ভিলেজ লা বাজাৰ এৰিয়া পাই যাব মেইন বাজাৰ তো এতিয়া ৰেণ্টেল এপাৰ্টমেণ্ট বনাইছিলোঁ আপুনি খান না ভাল হ'ব তো মই ডাইলগ মাৰা দাম ক'বলৈ পাহৰি যাইছে তো 2.5 months আগতে আমি এইটো লগাটো কিমান লগাইছে 20,50,000 rupees ওলাইছে দেই এইটো 90 rupees হিচাপতে বিকাই থাকছে স্কোয়াৰ ফিটতে না তো এইটো এৰিয়াটোতো ৰড টাচিং খানটো কোনোবা খানটো এইটো পৰা বেছি মাঙাছে হ'লেও এইটোতো এমাৰ্জেঞ্চি থকাৰ পৰা 90 rupees লগাইছে এইটো 2.5 months বেক 26 April 2026 আমি খান ইউটিউব চেনেলতে যাবি বিশেষ নাই কৰিলে নাগা বিজনেছ এণ্ড চলিউশ্যনতে তাতে গুচিবি আমি ভিডিঅ' ডিলিট কৰা নাই এনেই ৰাখি কিনে আছে 26 April 2026 to 2 months back 2.5 months back এইটো 90 rupees per square feet পৰা লগাইছে দেই তো এইটো 90 rupees কৰিছিলোঁ এইটো 25,000 rupees ওলাইছে হ'লে এইটোতে এমাৰ্জেঞ্চি হৈ যাইছে না তো এমাৰ্জেঞ্চি হোৱাৰ পৰা ৰড টাচিং 150 feet by 150 feet লাম চাম ৰেট পৰা 16 lakhs rupees পৰা দি দিব 16 lakhs 16 এইটো বি কোনোবা একদম ঈশ্বৰ জনা মানুহ হৈছিলোঁতো আৰু তাৰিবি আৰু অলপ ডিছকাউণ্ট কৰি দিব হ'লে বিজনেছমেন খান কি হৈছিলোঁতো উপায় নাই 16 lakhs পৰা বিকাই দিব হ'লে ঈশ্বৰ জনা মানুহ হৈছিলোঁতো একদম ভাল ফেমিলি হৈছিলোঁতো একদম 16 lakhs পাবে আৰু অলপ কমতি কৰি দিব না হ'লে এইটো শ্লাইটলি নিগচিয়েবল দেই ৰড টাচিং 150 আছে ঐ পেট্ৰল পাম্প বনাবলৈ ভাল হ'ব আজিকালি পেট্ৰল পাম্পটো 120 feet লাগেতো তাখান না তো ইফালে 150 তাৰিবি 150 আছে না ঐ তো 22,500 স্কোয়াৰ ফিট ওলায় তো 1.5 বিঘা ওলাইতো তো এইটো ৰড টাচিং না আৰু এইটোতো গাড়ী খানটো অহা যোৱা বেছি কৰা আছে এইটো প্লাষ্টাৰ ৰাস্তা হ'বলৈ আছে দেই কোচাবিল পৰা এতিয়া আহিবলৈতো 5 কিলোমিটাৰ তো ৰাস্তা বনাইছিলোঁ তো 6-7 মিনিট এনেই পুঞ্চি যাব না তো এইটো আছে ফিচিকু ভিলেজতে আছে ৰড টাচিং তো লাম চাম পৰা দে 16 lakhs rupees পৰা দিব দেই শ্লাইটলি নিগচিয়েবল না এমাৰ্জেঞ্চি দিবি ফাৰ্ষ্ট বেচিছ বাম্পাৰ অফাৰ তো এইটো 16 lakhs কৰিছিলোঁ এইটো এৰাউণ্ড ₹71 per square feet নিচিনা কৰে হ'লেও এইটো স্কোয়াৰ ফিট চিষ্টেম বি নাই লাম চাম পৰা দি দিয়া আছে তো ডিছকাউণ্ট ডাইৰেক্ট 4,25,000 ডিছকাউণ্ট কৰি দিছে দেই 4,25,000 তো এনেকুৱা ডিছকাউণ্ট ক'ত পৰা এনেকুৱা একবাৰ বা বেছি ডিছকাউণ্ট পাব না তো 4,25,000 ডিছকাউণ্ট দি দিছে তো নিয়াৰলি 18 rupees ডিছকাউণ্ট কৰি দিছে দেই মানুহখানটো 5 টকা 10 টকা ডিছকাউণ্ট কৰে আমিতো খানটো এমাৰ্জেঞ্চি হোৱাৰ পৰা 18 rupees 0.88 পইচা ডাইৰেক্ট ডিছকাউণ্ট কৰি দিছে আৰু এইটো মিয়া ৰখা লাগ কৰিবি আছে এইটো বি আহি যাব হ'লে আপুনি খান কিনা টাইমতে এইটো ফাট মিয়া খানকৈ নাখাই বি অলপ বহিবলৈ দিবি এইটো আছোঁ আৰু এতিয়া পৰা একটা ৰাস্তা দি দিব একদম কোনো আলাক মানলা মাটি যাজোলা তো আমি খানটো পিলাৰ লগাই দিছে একো ডিছপুট নাই দে তো কিনা দিন দে কাগজ বি ঠিক ঠাক বনাই কিনে দি দিব গাঁৱৰ পৰা কাগজ ভিলেজ কাউন্সিল কাগজ খান এইটো তাখানকে কৈ কিনে ৰিকুৱেষ্ট কৰি কিনে ঠিক ঠাক কৰি কিনে বনাই দিব দেই এইটো আছে
তাখানটো এইটো বুকলেট চিষ্টেম আছে তাখানৰ বস্তুটো তো এইটো একো ডিছপুট নাই মাটি একদম জুনুন মাটি ভাল চাপা চাপি ৰ'দ টাচ না পানী বি ভাল না ইলেক্ট্ৰিচিটি বি আহি কিনে আছে আৰু অলপ আধা কিলোমিটাৰ নিচিনা থাকিলেও খেকিয়ে ভিলেজলা পেট্ৰল এইটো বাজাৰ পাই যাব ডেইলি বাজাৰ আৰু আপুনি খান গড় বনাব গ'লে এটা বাটা বি এতিয়া আছে সস্তা পৰা এটা বাটা পাই যাব ব্ৰকন ষ্ট্ৰকন চব না এইটো মাটি ফিল আপ কৰিবলৈ বি কাম নাই না ডাইৰেক্ট গড় উঠাই দিবি আৰাম ৰিলেক্স পৰা বহিবি 5 কিলোমিটাৰ আছে 4 লেন তো আজিকালি মানুহখান কিনাৰতে বহিবলৈ মন হৈ যায়তো ডিমাপুৰতে এইটো নিচিনা মাটি লৈছে গ'লেতো 2 crore পুঁজি যাব আৰু কুচাবিল এৰিয়াতে ইনকা চাইজ লৈছিলোঁ তো আপুনি 50-60 লাখ পৰা কিনিব লাগিব এইটো আছে তো 1 বিঘা আধা না কোন ইনকা সস্তা পৰা দিব তো সস্তা পৰা দিয়াত নে কিনি ল'বি এমাৰ্জেঞ্চি থাকাম দে এইটো নিচিনা মাটি যোন মাটি পাব গ'লে না আমি খান বিচাৰ আছে নাপায় না একদম ল'বলৈ মন আছে হ'লে বি মাটি বিচাৰ আছে আপুনি খানে প্ৰিফাৰেঞ্চ নাপায় ক'লে আমি খান কি কণ্টেক্ট কৰিব পাব এমাৰ্জেঞ্চি লাগে কেতিয়াবা টাইমটো ওলায় আমি খান এমাৰ্জেঞ্চি খানটো ফাট যায় না হ'লে বি সদায়তো এমাৰ্জেঞ্চি নাপায় দেই কেতিয়াবা মেডিকেল এমাৰ্জেঞ্চি কি না টাইম দিয়ে চাই থাকিবি আৰু আপুনি খান বাজেট হিচাপতে বিচাৰ আছে নাপায় ক'লে আমি খানকে হোৱাটছআপ কৰিবলৈ পাব কি থাকিব ডাউনলোড কৰি কিনে ফাটাই দিব আৰু এভেইলেবল থকাখানটো চব ইউটিউবতে ৰাখি না আছে বিকাই দিয়া নাথাকাখানটো চব ডিলিট কৰি দিছে তো আপুনি খান বি কনফিউজ নাখাবি এনেই চাই থাকিবি না টাইম এনেকা ভাল মাটি এমাৰ্জেঞ্চিৰ পৰা পাব তো এইটো 16 লাখ ৰুপিজ একদম স্লাইটলি নেগোচিয়েবল দেই আপুনি খান কিনাত একদম ছেটিছফাই হৈ কিনা আপুনি খান 10 years পিছতে 20 years পিছতে অলটা আমিকে থেংকছ দি থাকিব এইটো মাটিটো আমি 16 লাখ পৰা কিনিছে আপুনিতো এতিয়া 2 crore পৰা বিকাইছে 3 crore পৰা এইটো কালি পৰছে এইটো 10 years 15 years এইটো খানটো 2 crore 3 crore হৈ যাব কিয় এতিয়া প্লাষ্টাৰ হাই যাব চিতা আৰু মাটি খান দামটো অট'মেটিকলি উঠিবলৈ আছে কিয় মানে কুচাবিল্লা 4 লেন পৰা এতিয়া পঞ্চিবলৈ 5 কিলোমিটাৰ আছে না তো ডিমাপুৰ বা চুমাকিটো মই পঞ্চিবলৈ 14 কিলোমিটাৰ আছে তো তাতে পৰা কেলকুলেট কৰিবি এতিয়া পৰা ডিমাপুৰ কমতি হ'ব না ডিমাপুৰ বা চুমাকিটো মই কমতি হ'ব তাতে পৰা আপুনি খান ফিগাৰ আউট কৰিবি কাৰণ কুচাবিল মেইন 4 লেন পৰা ডিমাপুৰ ৰেলৱে ষ্টেচন পঞ্চিবলৈ এৰাউণ্ড 6-7 কিলোমিটাৰ নিচিনা আছে তো চুমাকিটো মই যালা বুলিলে এতিয়া শ্বৰ্টকাট আছে এইটোৱে এইটো আছে তো দিমাগ থকা বিজনেছ মাইণ্ডে থকা কাৰণটো পইচা বিচাৰ আছে ক'ত ইনভেষ্ট কৰিবলৈ দিমাগ লগাই থাকিলেতো এইটো কিনি কিনে ৰাখি ল'বি আৰু এনেবি মাটি খানটো দাম চালতে দাম উঠি থাকে না তুই কিনাতে কাগজ ঠিক ঠাক বনাই কিনে দিব ফিউচাৰটো ডিছপুট নল'ব কাৰণ এইটো আছে দেই আৰু একটা জেকপট ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ একদম মাটি খুন্দাতে সোনা পা নিচিনা না ভাবি কিনা এইটো চকু বন্ধ কৰি কিনা পইচা থাকিলেতো কিনি ল'বি এইটো ক'ব এইটো বি ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ আছে দেই কোন আহিব এনেই দি দিব কাৰণ এমাৰ্জেঞ্চি কেছখানটো আহে বিকাই দিয়াৰ পিছতে ফোন কৰিলেবি এইটো নাপা হৈ যায় যা কালি এইটো এমাৰ্জেঞ্চি একটা দুটা লগাইছোঁ এইটো খান বি এভেইলেবল নাই এতিয়া তো এমাৰ্জেঞ্চি পাবলৈ বি নহয় টাইমতে না টাইমতে পায় দেই তো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ একদম ডিছকাউণ্ট পৰা বি ডিছকাউণ্ট কৰি কিনা 4,25,000 পুৰণা লাৰে 2.5 months আগতে দালাটো এতিয়া কমতি কৰি কিনা 20,25,000 থাকিছে 2.5 months বেক তো এইটোতো পুৰা ডিছকাউণ্ট পৰা বি ডিছকাউণ্ট 90 rupees থকাটো এতিয়া লাম চাম পৰা 16 lakhs পৰা দি দিব তো ইংলিছ 71 rupees নিচিনা কিৰে না তো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ এইটো নিউলেণ্ড ডিষ্ট্ৰিক্ট আহে পিচিকু ভিলেজতে আছে দেই থেংক ইউ নেক্সট টু খেকিয়া ভিলেজ বজাৰ ওচৰতে আছে দোকান আৰু একবাৰ কৈ দিব এইটো নিচিনা আলাগ বাজেট চাব আপুনি খান এইটো মাটি ইণ্টাৰেষ্ট আছে বুলিতো আমি খান নাগা বিজনেছ এণ্ড চলিউশ্যনতে কণ্টেক্ট কৰিবলৈ পাব কণ্টেক্ট নম্বৰ দিব 7005170189 আলাগ নম্বৰ বি দিব 8413954173 তো সদায় আমি খানকে ছাপোৰ্ট কৰে চাই থাকে এইটো নিচিনা আৰু লাইক বি কৰি দিবি ছাবস্ক্ৰাইব বি কৰি দিবি শ্বেয়াৰ বি কৰি দিবি আৰু কোনোবা খানদান খান ছাতি খান মাটি বিচৰা আছে যোন মাটি নাপায় ক'লে আমি খানকে এনি টাইম ডিমাপুৰ ডিষ্ট্ৰিক্ট নিউলেণ্ড ডিষ্ট্ৰিক্ট চুমাকিটমা ডিষ্ট্ৰিক্টে কণ্টেক্ট কৰিবলৈ পাব দেই কৈ কিনে এইটো আৰু ডাইল দিয়া আছে দেই থেংক ইউ ছ' মাছ নাগা বিজনেছ এণ্ড চলিউশ্যন